কোনেও বুঢ়াক বচাবলৈ নাহিবি তহঁতে আজি চাই ল ৰুস্তমৰ ফেটৰী পাতিলে তাৰ কি অৱস্থা হয় বুঢ়াৰ দোকানো ভাঙ তাৰ হাড় কেইডালো ভাঙ গৈছিলো কথা কোনো নুশুনে শুনিব কেৱল তোৰ হাড় ভঙা শব্দ হাত উঠাই ভাল কাম নকৰিলি হাত উঠোৱা নাই ভৰিয়ে উঠাইছো বহুত বেছি লোকচান কৰিব লাগিব তই কিন্তু দহকেইটা এম্বুলেঞ্চৰ পৰা হস্পিটেললৈকে বহুত বিল পৰিশোধ কৰিব লাগিব টকা আছে নকৰাতে নাই যদি হাতৰ এটা বাতিল আৰু ভিক্ষা খুজিব লাগি যায় ইয়াতে ভিক্ষা খুজিব নোৱাৰা অৱস্থা কৰি পেলাই মাৰ চলাই মাৰি পেলাব তোমাৰ আজি টিউচন আছিলে জানো আছে কিন্তু নাম ফলমূল লগা হ'ল যে বা কথা দিব কেলে পঢ়িলে বিশ্বকৰ্মা পূজা নহয় দেউতা স্কুটাৰৰ পৰা গেছৰ চিলিণ্ডাৰটোলৈকে সকলোতে পূজা দিয়ে মায়ে হ'ব বাৰু দিয়া তুমি টিউচনলৈ যোৱা মই মজাখিনি কৰি গৈ আছোঁ বাই বাই গুৱাহাটী ল'ৰাবোৰ সঁচাই বৰ নীলাজ য'তে ত'তে গুণ্ডামি কৰি ফুৰে আৰে নাজানো শুনা কি দম দি আছে আপুনি দম নহয় তহঁতক মাৰি পেলাব লাগে হয় নেকি আহকচোন মানুহখিনি আহক না আপোনালোকে কি চাই আছে নিজৰ নিজৰ কামত লাগক কিয় কৰিলি বাৰু তই মাৰপিত মানুহে দেখা পালা ন আৰু নহ'লে কি তোমাক পাৰ খাব দিব লাগিছিল নে দোকানখন ভাঙিব দিব লাগিছিল পুলিচ মাতিব লাগিছিল পুলিচে খবৰ একো লাভ নাই এইবোৰ মানুহৰ লগত পুলিচে তামাম হ'লে তাতে কৈ গুণ্ডাটো MLA খাচ হয় গতিকে পুলিচে খাচ হ'ব মই সঁচাই একো নাথাকো মুঠতে এই হাত ভৰি চলাই একো ভাল কাম নকৰিলে যদি MLA খাচ হওক আৰে একো কৰিব নোৱাৰি সিহঁতি এইবোৰ ফটোৱা গুণ্ডা হয় মোৰতো তাৰ ভৰি দুখন ভাঙি পঠিয়াবলৈ হ'ব তই সাহসীয় ক'ব নালাগে এই ভনীৰ গাটো ভাল নহয় তই ঘৰলৈ আছ না মোৰ লগতে যাবা খুৱাইতে কিন্তু বৰ ভয় খাইছে জানানে আগতে দেখা পৰিছোঁ লোৱা দেখিছোঁ কিন্তু আজি আৰু মোৰটো অলপ বেলেগ আছে আৰু মোৰ চকুৰ আগত দেউতা ঘূৰা ঘূৰকৈ পিন্ধি থাকিব মই সেইবোৰ চাই থাকিম নেকি টেনশ্যনতে দোকানখন বন্ধ কৰিবলৈ পাহৰিলোঁ খবৰ এটা তুমি যোৱা এখন লাইট জ্বলাচোন প্লিজ লাইট জ্বলাচোন এই লাইট জ্বলা এইবাৰ লাইট জ্বলা আমি ছেকেণ্ড নষ্ট হ'ল লগতে মোৰ ইমেজটো নষ্ট হ'ল দেউতাৰ আচল চিন্তা সেইটোহে আজি ছোৱালীজনী মোক মাৰপিট কৰি থকা দেখি মোক গুণ্ডা বুলি কৈ থৈ গ'ল জানো কোন ছোৱালী জানো বজাৰ কৰিবলৈ আহিছিল চাগে বেছি सब फल-मूल पाँच के লৈ ল আরে রোহন পরাগর স্টুডিওত বিশ্বকর্মা পূজার এটা খুকিয়া নাম আছে বাঘা বাঘা সিঙ্গার আই মোর পূজা খানলৈ এই তাও আই যাবি মোর পূজা খানলৈ চাই যাবি এই কিমান বেয়া কি কৰিলে এই আপুনি কম বেয়াকৈ কোৱা নাই দিয়ক পুৰুষৰ কাৰণে তাৰ ধ্যান কৰা সৰ্বস্ব আৰু আপুনি নেপায় জানো নাপায় লগতে ইয়াকো জানো এইবোৰ কথা ক'লে পুৰুষে অন্তৰত দুখ পায় কিন্তু তাৰ দুখৰ কোনো অৰ্থ নাই যেনেকুৱা অৰ্থ নাই তাৰ কাৰণ
মই কৈছিলোঁ নহয় তোক এই এৰিয়াৰ ল'ৰাবোৰ একো একোটা গুণ্ডা হয়। গুণ্ডা মানে এনেকৈ মোৰ চকুৰ সন্মুখত মানুহ এটাক পিটি আছিল নহয় সি। তই কিবা কৈছ নেকি তাক? ভালকৈ দি আহিছোঁ। সেই গুণ্ডাবোৰৰ লগত মুখ চলাবলৈ তোৰ কি দৰকাৰ পৰিছিল কচোন? গাঁৱৰ ছোৱালী নহয়, দৰকাৰ অদৰকাৰ ভাবি চাবলৈ সময় নহয়। আপুনি আপুনি মোক চলি যায়। এইবোৰ কাৰণতে মই সদায় কওঁ বোলো বেলেগত ঘৰ এটা চাওক, এই ঘৰটো ভাড়ালৈ দি বেলেগ এটা ঘৰলৈ চিফ্ট হ। নাই এওঁৰ একো কাণ সাৰেই নাই। বাহ, তোক কথা এটা কওঁ। কি কবি? তইতো জানই বা সৰুৰে পৰা মোৰ গান চান গোৱাৰ বৰ ইচ্ছা আছিল। শিকিছিলোঁ অলপ চলপ, কিন্তু দাদাহঁতে এইবোৰ ভাল নাপায় কাৰণে চব এৰি পেলালে। এতিয়া কি কৰিম বুলি ভাবিছ? এই এৰিয়াৰে কোনোবাই বৰ ভালকৈ গাই গাওঁ। তই কেনেকৈ জানিবি? মাজে মাজে ঘৰখনলৈ তেওঁ গুণগুণনিবোৰ ভাগি আছে। কলেজলৈ অহা যোৱা কৰোঁতেও ৰিণিকি কৰিছোঁ, কিন্তু ক'ৰ পৰা ভাগি আহে সেয়াও নাজানো। কোনে গায় সেয়াও নাজানো। বাকী জানো যে তেওঁ খুব ভাল গান গায়। তেওঁৰ পৰা যদি মই গান শিকিব পাৰোঁ। খবৰদাৰ ভণ্টি, তই ক'তো গান শিকিব যাব নোৱাৰ। মাহঁতেতো গুৱাহাটীলৈ বিটেক পঢ়িবলৈ পঠিয়াইছে, ডিগ্ৰী ল'বি আৰু গাঁৱলৈ গুচি যাবি। তই তেনেকৈ কিয় কৈছ বা? আজিকালি ছোৱালীক শুদ্ধ ৰাস্তাত ৰখাটো বৰ টান। এতিয়া চা, মাজনী আমাৰ ছোৱালী, তাইৰ দায়িত্ব আমি ল'বই লাগিব। কিন্তু তই যদি কিবা বেয়া ৰাস্তাত যাওঁ মাহঁতে মুখে কথা শুনাব। এবাৰ একদম চুপ। মই কৈছোঁ নহয় তই কোনো গান শিকিব যাব নোৱাৰ, বছ নোৱাৰ। ইয়াতে তোৰ লগত মই তৰ্ক কৰি নাথাকোঁ। মাহী, অ' মাহী, গেৰেজৰ ল'ৰাবোৰে মিলি টাউনৰ বিশ্বকৰ্মা পূজা পাতিছে, ৰাতি ফাংচনো পাতিছে। আমি চাবলৈ যাম হা। নোৱাৰ যাব। মা নোৱাৰ বুলি কৈছোঁ নহয়। দুনিয়াৰ ফাল্টু ল'ৰা সোপাই আহি তাত মদ পানী খায়। তেনেকুৱা একো নহয় মা। তাতকৈ বেছি বেয়া হ'ব পাৰে। মাহীয়ে সোধ, তাই নিজ চকুৰে দেখি আহিছে সেই ল'ৰাবোৰৰ গুণ্ডামি। সেই গুণ্ডা পৰ্যায়বোৰৰ মাজলৈ তহঁত দুজনী ছোৱালী অকলে গ'লে কি অৱস্থা হ'ব পাৰে মোৰ ভালদৰে জনা আছে। এতিয়া দুই কিবা এটা খাই লহি। পূজা চাবলৈ যায়, পূজা চাবলৈ যোৱাও কেঞ্চেল, ফাংচন চাবলৈ যোৱাও কেঞ্চেল, আৰু মোৰ গান শিকাটোও কেঞ্চেল। কি? তুমি গান শিকিব খুজিছা? ক'ত? আছে এজন, এই এৰিয়াতে থাকে চাগে। ইমান ভাল গান গাই নহয় যে একেবাৰে ড্ৰিম ষ্টৰী। এটা সপোন কাহিনী, যাৰ গান শুনিলে সঁচাই মোৰ মন যায় সপোনৰ এখন নতুন পৃথিৱী ঘূৰি ফুৰিবলৈ।
চৰকাৰে যোৱাই নাই আজি প্ৰগ্ৰাম খালি দিছে জমি গৈছে ফাংচন ওচৰৰ পাজৰৰ মানুহ আহি আহি তোৰ গান শুনিছে শুনিছে কিন্তু কোনেও আহি এবাৰ মোৰ পিঠিত থুপুৰিয়ে কোৱা নাই যে তই ভাল গান গা গান গাই তই আগুৱাব পাৰিবি হাতীয়াৰ দিব পাৰিবি এইবোৰ কথা কাৰো মুখত নুফুটে মানুহবোৰে কিয় নাভাবে মোৰ গানবোৰে অলপ প্ৰশংসা পালে মই হয়তো অলপমান শুদ্ধ পথত থাকিব পাৰিম নহ'লে ভয় লাগে এনেকৈ দুনীয়াখনৰ অৱহেলাৰ পাত্ৰ হৈ গৈ এদিন যদি মোৰ গানবোৰে আহি কৈ দিয়ে যা বেয়া হৈ যা বদমাছ হৈ যা বুজাই দিয়া আটাইকে যে গানবোৰে কষ্ট পালে গায়কবোৰ কিমান নষ্ট হয় ডাঙৰকে পূজা পাতিছে দেখোন ল'ৰাবোৰে পাতিব এইটো 20,000 টকা চান্দা দিছো দিলদাৰ বিধায়কৰ সমষ্টি সকলো উৎসৱটো ধুমধামেৰে হ'বই মুখে পিটিছে হয় নেকি কি নাম তোৰ কি সুধিছো সৰু নামটো ভাল হাততো গীটাৰ তোক দেখোন কিবা মাৰপিট কৰা ল'ৰা যেন নালাগেও আপোনাৰ কথাও কৈছিলো ছাৰ যে MLA অনিৰ্বাণ চৌধুৰীৰ মই খাচ মানুহ তোকে খাতিয়ে নকৰিলে ভাল কথা কাকো খাতিৰ নকৰাকে সাহস দেখুওৱা মানুহ মোৰ বৰ পচন্দ তেনে মানুহক আমাৰ খুব দৰকাৰ আৰু তেনে মানুহক আমাৰো ছাত্ৰ ছায়া দৰকাৰ ছাতি মেলি ৰৈ আছো যেতিয়াই মন ছায়াত আহি থিয় দিব পাৰ কিন্তু আপুনি এইবোৰ বহুত 2 নম্বৰী কাৰবাৰ চলে তাতে গৈ ইলেকশ্যনো আহি আছে তই মোক তোৰ সাহস খিৰি দিবি মই তোৰ চন্দক ভৰাই দিম চদা মঞ্জুৰ আছে যদি আহি যাবি ঘৰলৈ তই মৰম দিবি মোক গৰম কৰি দিম তোৰ যে প্ৰস্তাৱ মোৰ সিদ্ধান্ত তোৰ জয় বাবা বিশ্বকৰ্মা